মহানগৰীৰ চচলৰ নিৰ্ধাৰিত ধৰ্ণাস্থলীত বিশাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু ইয়াত আজি সমবেত হৈছে শ শ প্ৰতিবাদকাৰী আৰু পৰিৱেশটো অকণমান মই দেখুৱাইছোঁ মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট নীলোৎপল আছে পৰিৱেশটো দেখুৱাইছে এইসকল প্ৰতিবাদকাৰীয়ে তেওঁলোকে বাহিৰ ভাগলৈ ওলাই যাবলৈ উদ্যত হৈছে অৰ্থাৎ ৰাজপথলৈকে ওলাই যাবলৈ তেওঁলোকে উদ্যত হৈছে আৰু আৰক্ষীয়ে বেৰিকেড দি তেওঁলোকক বাধা দিয়া পৰিলক্ষিত হৈছে আৰু অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনতেই চচলৰ ধৰ্ণাস্থলীত এনেধৰণেই প্ৰায় 10টাকৈ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ নিজৰ যিসমূহ দাবী আছে সেই দাবীসমূহক লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ সদৌ অসম কৰ্মৰত বেতন বঞ্চিত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ সমান্তৰালভাৱে আমি দেখুৱাইছোঁ এয়া সদৌ অসম দেউৰী ছাত্ৰ সন্থাই তেওঁলোকেও প্ৰতিবাদ সাব্যস্ত কৰিছে আনফালে শিলহাকু পাৰৰ উচ্ছেদিত জনতা আছে তেওঁলোকেও প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ সমান্তৰালভাৱে বহু প্ৰতিবাদকাৰী এক প্ৰকাৰে আজিৰ দিনটোত টুলপাৰ লগাইছে তেওঁলোকে চৰকাৰৰ প্ৰতিশ্ৰুতি আৰু প্ৰবঞ্চনাৰ বিৰুদ্ধে এক প্ৰকাৰে জাঙুৰ খাই পৰিছে আৰু এই পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু শিক্ষকসকলৰ যিসমূহ দাবী সেই দাবীসমূহ অকণমান শুনাবলৈ যত্ন কৰিছোঁ চমুকৈ অকণমান আপোনালোকৰ দাবীখিনি কওক চৰকাৰ সাংবাদিক বন্ধুসকল আমি 1991 চন বা 2001 চনৰ ভিতৰত সম্পূৰ্ণ চৰকাৰী নিযুক্তিপ্ৰাপ্ত শিক্ষক বহুত বছৰ সংগ্ৰাম কৰাৰ পাছত আমাৰ একে কেটেগৰী শিক্ষক 2021 চনৰ 30 জানুৱাৰী তাৰিখে খানাপাৰা খেল পথাৰৰ 4511 জনক চৰকাৰে নিয়মীয়াকৰণ কৰে এই অভাতে বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী দেৱে এটা কথা ৰাজহুৱাভাৱে কৈ থৈ গ'ল যিসকল শিক্ষক চৰকাৰী বিষয়া ভুলৰ কাৰণে থাকি গ'ল তেখেতসকলক আমি 1 মাহ বা 45 দিনৰ ভিতৰত চাকৰি নিয়মীয়াকৰণ কৰিম কিন্তু আজি দেখা গ'ল 5 বছৰ শেষ খবৰ হোৱাৰ পিছতো আমি য'ত ত'ত দপে বিদপে মুখ্যমন্ত্ৰীক কাগজ মেমৰেণ্ডাম দি লগ কৰাৰ পিছতো তেখেতে হ'ব বুলি আমাৰ চাকৰিটো কয় কিন্তু আমাৰ শিক্ষকসকলৰ লগত আনুষ্ঠানিকতাৰে আজিলৈকে কোনো আলোচনা নবহিল আৰু আমাৰ বিষয়টোৰ একো এটা ব্যৱস্থা লোৱাত দেখা নগ'ল এইহে আজি আমি কালি যোৱা 24 তাৰিখৰ পৰা লাচিত দিৱসৰ দিনাখনৰ পৰা মুখ্যমন্ত্ৰী দেৱক লাচিতৰ ঠাইত তেখেতকে পূজা অৰ্চনা কৰি আমি ধূপ ধূনা জ্বলাই আমি প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ প্ৰতি তেখেত অদয় হওক আমাৰ মুখলৈ অলপ চাওক আমাৰ পৰিয়াললৈ অলপ চাওক গতিকে তেখেতে আমাক চাকৰিটো দিয়ে নে নিদিয়ে এইটো এটা স্পষ্ট আমি বিচাৰিছোঁ আৰু এনেদৰে আমি দেখুৱাইছোঁ তেওঁলোকৰ যিসমূহ দাবী আছে সেই দাবীসমূহক লৈ তেওঁলোকে মুখ্যমন্ত্ৰী আৰু শিক্ষা বিভাগলৈ তেওঁলোকে আহ্বান জনাইছে আৰু এই আহ্বান শিক্ষামন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেধৰণে তেওঁলোকৰ প্ৰতিশ্ৰুতিসমূহ পালন কৰে সেয়া নিতান্তই আৱশ্যক হ'ব আনফালে মই প্ৰতিবাদ দেখুৱাইছোঁ এইসকল আছে আজি মই কৈছোঁ যিহেতু শ শ প্ৰতিবাদকাৰীয়ে তেওঁলোকে সমবেত হৈছে আৰু তেওঁলোকৰ যিসমূহ দাবী সেই দাবীসমূহক লৈ এক প্ৰকাৰে হুংকাৰ হৈছে গতিকে মই আপোনাৰ পৰা চমুকৈ অকণমান জানিব বিচাৰোঁ আমি অসমৰ খিলঞ্জীয়া দেউৰী জনগোষ্ঠী এই দেউৰী জনগোষ্ঠীৰ ভাৰতীয় সংবিধানৰ গণ্ডিত আমি জনজাতি এই জনজাতিৰ অধিকাৰ থকাৰ কাৰণে আমি দেউৰী শিখ চিডুল বিচাৰিছোঁ আৰু এইটো আমাৰ পাবই লাগিব আমাৰ ন্যায্য দাবী ভাৰত চৰকাৰ হুঁচিয়াৰ অসম চৰকাৰ হুঁচিয়াৰ আমাৰ ন্যায্য দাবী আমাৰ পাব লাগিব ভাষা কলা সংস্কৃতি জীয়াই থাকে কোনে এই নৈপৰীয়া জনজাতিসকলক যদি ন্যায্য প্ৰদান নকৰে এই নৈপৰীয়া ৰাইজৰ যদি উন্নতি নিবিচাৰে অসম আমাৰ এই জনজাতিসকলক খিলঞ্জীয়া জনজাতিসকলৰ ন্যায্য দাবীবোৰ মানিবই লাগিব এই আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ হুঁচিয়াৰ কৰিছোঁ ধন্যবাদ আৰু এনেদৰে এইফালে যদি দেউৰী ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিছে আনফালে আমি দেখুৱাইছোঁ শিলহাকুৰ যিসকল উচ্ছেদিত পৰিয়াল আছে তেওঁলোকেও প্ৰতিবাদ সাব্যস্ত কৰিছে আমি বহুতৰ লগত কথা পাতিছোঁ চমুকৈ আপোনালোকৰ দাবী কেইটা মই জানিব বিচাৰোঁ আমি এটাই দাবী কৰিছোঁ যে আমি উচ্ছেদিত আমাক উচ্ছেদ কৰিলে কিন্তু আমাক এতিয়ালৈকে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়া নাই আজিলৈকে আমাৰ সকলো মানুহে কিন্তু ক্ষতিপূৰণ পোৱা নাই আমাৰ হাতত এখন তথ্য আহি পৰিছে এই তথ্যখন অনুসৰি যোৱা ছেপ্টেম্বৰ মাহৰ 2024 চনৰ 2 তাৰিখে GMDয়ে 300 বিঘা মাটি এলটমেণ্ট লৈছে আমাৰ নামত কিন্তু আমাক প্ৰকাশ কৰা নাই আৰু সেই এলটমেণ্ট লৈ তেওঁলোকে ব্যৱসায়িক ভিত্তিক আমাক তেওঁলোকে এফৰ্ডেবল ঘৰ দিম কৈছে এতিয়া কথাটো হৈছে আমি উচ্ছেদিত আমি মাটি হেৰাইছোঁ আমাক এফৰ্ডেবল ঘৰ নালাগে আমাক সেই 300 বিঘা মাটি দিয়ক কাৰণ আমি প্ৰতিবাদ কৰি আছোঁ
আমাক মাটিৰ বিনিময়ত মাটি লাগে। এওঁলোকে দীৰ্ঘদিনৰ পৰা এই প্ৰতিবাদ কৰিছে, কিন্তু আজিলৈকে তেওঁলোকৰ যিবোৰ ন্যায়, তেওঁলোকৰ যিবোৰ দাবী, সেই দাবীসমূহ কিন্তু আজিলৈকে চৰকাৰ প্ৰশাসনে শুনা নাই। মই কথা পাতি আছোঁ চমুকৈ অকণমান। মানে আপোনালোকে জানে যে শিলহাকো ৰাইজে আচলতে চৰম প্ৰতাৰণাৰ বলি হ'বলগীয়া হ'ল। 2021 চনতে আচলতে প্ৰথম উচ্ছেদ হৈছিলে আৰু সেই সময়ত পুনৰ সংস্থাপনৰ আচলতে প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিলে। বানমুক্ত গুৱাহাটীৰ কথা কৈ কেৱল আমাৰ খিলঞ্জীয়া মানুহ উচ্ছেদ কৰিলে, কিন্তু কৰ্পৰেট হাউচ আজিৰ দিনটোলৈকে উচ্ছেদৰ আওতাত নাহিলে। আৰু তেওঁলোকে আপোনালোকে নিশ্চয় দেখা পাইছে জিঞ্জাৰ হোটেলে বাৰম্বাৰ তেওঁলোকে উচ্ছেদৰ আওতাত আনিম বুলি কৈ নানে। হিম্মত সিংগাৰ বিল্ডিং উচ্ছেদৰ আওতাত নাহে। গতিকে পুনৰ সংস্থাপন আমাৰখিনিক নিদিয়ে। এইখিনি যিবিলাক জিঞ্জাৰ হোটেল যিটো আছে তেওঁলোকক উচ্ছেদ নকৰাৰ আগতে বিকল্প সংস্থাপন দিয়াৰ কথা কয়। গতিকে সাংঘাতিক ধৰণে আমাৰ শিলহাকুৰ ৰাইজৰ ওপৰত অন্যায় হৈছে। আজি আপোনালোকে নিশ্চয় দেখিছে শিলহাকুৰ উচ্ছেদিত পৰিয়ালৰ নামত ইতিমধ্যে 300 বিঘা মাটি GMDয়ে লৈছে। আৰু এই মুহূৰ্তলৈকে শিলহাকুৰ যিবিলাক আপোনাৰ এই উচ্ছেদিত পৰিয়াল তেওঁলোকৰ লগত এই কথাটো জনোৱা নাই। মানে উচ্ছেদিত মানুহৰ মাটিও তেওঁলোকে কব্জা কৰিব নেকি এতিয়া, সেই প্ৰশ্নবিলাক আহিছে। আজি সেইকাৰণে শিলহাকুৰ ৰাইজ ওলাই আহিছে। আজি পুনৰ প্ৰশ্ন উত্থাপন কৰিছে কিহৰ ভিত্তিত আচলতে শিলহাকুৰ ৰাইজৰ নামত যি আচলতে উচ্ছেদ কৰা হৈছিলে সেই উচ্ছেদৰ বলি হোৱা মানুহক একথা মাটি কিয় দিব নোৱাৰে, সেই মৌলিক প্ৰশ্নটো আমি উত্থাপন কৰিছোঁ। বিধানসভা চলি আছে, প্ৰতিটো পৰিয়ালক আচলতে তেওঁলোকে পুনৰ সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দি আছিলে, সেই প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছে। গতিকে আমি কৈছোঁ যে অতি শীঘ্ৰে শিলহাকুৰ খিলঞ্জীয়া পৰিয়ালক মাটিৰ বিনিময়ত মাটি দিয়ক, সেই কথাটো স্পষ্ট। গতিকে মাটিৰ বিনিময়ত মাটি দিয়ক, এনেধৰণৰ বহু দাবী আছে, বহু প্ৰতিবাদ কৰি আছে। গতিকে আমি দেখুৱাইছোঁ এইসকল প্ৰতিবাদকাৰী, আৰু এতিয়া এনেদৰে ৰাজপথলৈ এইসকল প্ৰতিবাদকাৰী ওলাই যাবলৈ উদ্যত হৈছে। মই অকণমান পৰিৱেশটো পুনৰবাৰ দেখুৱাইছোঁ। গতিকে আজিৰ দিনটোত এনেদৰে চচলৰ নিৰ্ধাৰিত ধৰ্ণাস্থলীত প্ৰতিবাদ চলিছে, বিশাল প্ৰতিবাদ বুলি কৈছোঁ। বাহিৰভাগতো প্ৰতিবাদকাৰীসকলে অৱস্থান গ্ৰহণ কৰিছে, কাৰণ আৰক্ষীয়ে বেৰিকেড দি দিছে, তেওঁলোকে ভিতৰ ভাগলৈ প্ৰৱেশ কৰিব পৰা নাই। আৰু এইসকল আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰিছে। এইসকল মহিলা আৰু আমি দেখুৱাইছোঁ, আৰু মহিলা আৰক্ষী আৰু মহিলাসকলৰ মাজত এক প্ৰকাৰে টনা আজোৰা চলিছে। তেওঁলোকে ৰাজপথলৈ ওলাই যাবলৈ তেওঁলোকে উদ্যত হৈছে। আৰু এই যিটো পৰিৱেশ, এই পৰিৱেশটো অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনতেই আমি দেখিবলৈ পাইছোঁ। অৰ্থাৎ 5টাকৈ দিন বিধানসভাৰ অধিৱেশন চলিব। গতিকে এই 5টা দিনতে চচলৰ ধৰ্ণাস্থলীত বিভিন্ন সংগঠনে প্ৰতিবাদ কৰিব। আজিৰ দিনটোত আমি কৈছোঁ যে প্ৰায় 10টাকৈ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। গতিকে এনেধৰণে আমি যি প্ৰতিবাদ দেখুৱাইছোঁ, গতিকে চচলৰ ধৰ্ণাস্থলীৰ আজি বিশাল প্ৰতিবাদ হৈছে। গতিকে ভিডিঅ' জাৰ্নেলিষ্ট নীলোৎপল আৰু মই সামগ্ৰিকভাৱে চচলৰ পৰা পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।